কালি যি গুৱাহাটী মহানগৰীৰ এজাক বৰষুণৰ পিছত যি বানৰ সৃষ্টি হ'ল সেই বানে সকলোকে কালি অতি ভয়ানক পৰিৱেশৰ মুখামুখি কৰালে গুৱাহাটীৰ ৰাজপথৰ পৰিৱেশ দেখুৱালোঁ আৰু আজি গুৱাহাটী মহানগৰীৰ হাতীগাঁৱৰ এই পৰিৱেশ দেখুৱাইছে এলবাৰ্ট বেণ্ডয়ে দেখিবলৈ পাইছে এখন ইলেক্ট্ৰনিক্সৰ দোকানত লক্ষাধিক টকাৰ সামগ্ৰী এনেদৰে পানীৰ তলত আছে হাতীগাঁৱত আছোঁ এয়া হাতীগাঁৱৰ পৰিৱেশ দেখিবলৈ পাইছে ইলেক্ট্ৰনিক্সৰ দোকানৰ আমি ভিতৰলৈ সোমাই আহিছোঁ ইয়াত মোবাইল ফোন বিভিন্ন ফেন আছে মোবাইল ফোনৰ বিভিন্ন সামগ্ৰী আছে সাউণ্ড সিস্টেম আছে LED আছে লক্ষাধিক টকাৰ মূল্যৰ LED কেমেৰা পাৰ্চন এলবাৰ্ট বেণ্ডয়ে দেখুৱাইছে ইয়াত এয়া দেখিবলৈ পাইছে কেনে ভয়াবহ পৰিৱেশ গুৱাহাটী মহানগৰীত এয়া গুৱাহাটীৰ হাতীগাঁৱৰ দৃশ্য এয়া দেখিবলৈ পাইছে LED এয়া প্ৰায় লক্ষাধিক টকা মূল্যৰ LED বিভিন্ন কোম্পানীৰ LED এনেদৰে এটা পানীৰ মাজত আছে তেওঁলোকৰ যি ইয়াত বৈদ্যুতিক সেৱা সেই বৈদ্যুতিক সেৱাৰ কৰ্তন কৰি থোৱা হৈছে যাতে কোনো ধৰণৰ বিঘিনি নহয় এয়া টৰ্চ মাৰি দেখুৱাবলগীয়া হৈছে কাৰেণ্ট যিহেতু নাই এয়া দেখিবলৈ পাইছে LEDৰ এই স্থানলৈকে পানী আহিছে এয়া এলবাৰ্টে দেখুৱাইছে দেখিবলৈ পাইছে পানীয়ে কালি নিশা LED আধা ডুবি গৈছে ইয়াৰলৈকে পানী আহিছে আৰু ইয়াত কিমান কালি আপোনালোক আছিলে ইয়াতে ইয়াতে আছিলোঁ আমি কালি আপুনি 8:30-9টালৈকে পুৰা পানী পুৰা ভিতৰত ইমান পানী হৈছে পুৰা এক কঁকাল পানী হৈ গৈছে আমি 8টাতে বন্ধ কৰিবলগীয়া হৈছে ইয়াতে মানে পানী সিঁচিব এনেকুৱা ৰাস্তাই নাই ইয়াতে অলপ বৰষুণ দিলে পানী হৈ যায় বুজিয়ে নাপাওঁ কাৰণটো কি বা মানুহে কৰি থাকে প্ৰত্যেক বছৰে কৈ আছে বোলে নাই আমি এইটো ঠিক কৰি দিম কোনো আজিলৈকে কোনো মানুহ এটাই ঠিক কৰা কোনো হেৰিয়ে কৰা নাই মানে সেইটো কাৰণে এইফালে চাওক আমাৰ AC সব ডুবি হৈ গৈছে গোটেই বৰবাদ হৈ গৈছে পুৰা AC যিমান সেইফালে বেক চাইডে ফ্ৰিজ আছে সেইগিলাও গোটেই বৰবাদ হৈ গৈছে এতিয়া আৰু কি কৰিম আৰু এতিয়া সিঁচিবও নোৱাৰা হৈছোঁ সিঁচিলে আৰু পানী আহিয়ে থাকে বৰষুণ দিলেও পানী নেদিলেও পানী এতিয়া অকণমান একটুপ দুটুপ বৰষুণ দিলে পুৰা পানী হৈ যায় হাতীগাঁও অঞ্চলটোত এয়া ৰাইজৰ দুখ কষ্ট আৰু আমি এনেদৰে মোবাইলৰ টৰ্চ জ্বলাই কথা পাতিবলগীয়া হৈছে কাৰণ ইয়াত কোনো ধৰণৰ বিদ্যুৎ সেৱা নাই কাৰেণ্ট কাটি থৈছে আৰু তাৰ মাজতে এয়া ইলেক্ট্ৰনিক্স দোকানৰ পৰিৱেশ দেখিবলৈ পাইছে লাখ লাখ টকীয়া সামগ্ৰী এনেদৰে পৰি আছে এইখন এখন দোকান অন্য এখন দোকানতো একেই পৰিৱেশ কাষৰ দোকানখনলৈ আমি যাম এখন দোকান দেখুৱাইছোঁ আৰু বস্তু কেনেকৈ নষ্ট হৈছে সেই দৃশ্য দেখুৱাইছোঁ কি ক'লে ভিতৰলৈ যাবলৈ সুবিধা নাই খেলুৱৈ হৈ গৈছে যথেষ্ট পিছল টাইলছৰ ওপৰত গতিকে আমি যি কাষৰ অন্য দোকান আছে সেইখন দোকানলৈ যাম এয়া হৈছে গুৱাহাটী মহানগৰীৰ অতি ভয় লগা পৰিৱেশৰ মাজৰ দৃশ্য কোটি কোটি টকাৰ সম্পত্তি এনেদৰে লোকচান হৈছে কাৰণ এখন দোকানত যদি আপুনি কেইবা লাখ টকা ধৰে তেতিয়া হয়তো এনেদৰে কিমান দোকান ওলাব আপুনি অনুমান কৰিব নিশ্চয় পাৰিছে কালি নিশাৰ ভাগত গুৱাহাটীবাসীয়ে যথেষ্ট কষ্ট পালে গুৱাহাটীৰ ৰাজপথতেই সময় কটাবলগীয়া হৈছিলে সকলোৱে চকুলো টুকিছিলে খাবলৈ একো নাছিলে আৰু তাৰ মাজতে তেওঁলোকে নিশা গুৱাহাটীৰ ৰাজপথত উজাগৰি নিশা কটাবলগীয়া হৈছিলে আৰু ইয়াতকৈ আৰু দুখ লগা পৰিৱেশ গুৱাহাটীবাসীয়ে হয়তো দেখা নাছিলে কাৰণ কৃত্ৰিম বানৰ মাজেৰে বহু সময় পাৰ কৰিছিলে কিন্তু তাৰ মাজতেই বিভিন্ন সমস্যা নিজে প্ৰত্যাহ্বান হিচাপে লৈছিলোঁ কিন্তু কালি যি প্ৰত্যাহ্বান আছিলে সেই প্ৰত্যাহ্বান কিন্তু ওলাই কৰিব পৰা বিধৰ নহয় এয়া দেখিবলৈ হৈছে সোফা পানীৰ তলত এনেদৰে সোফা আছে আৰু এনেদৰে বিভিন্ন সামগ্ৰী এতিয়া পানীৰ তলত ডুব গৈ আছে আমি কাষৰ দোকানখনলৈ যাম সেইখনতো একেই পৰিৱেশ আৰু এয়া এলবাৰ্ট বেণ্ডয়ে দেখুৱাই আছে কিমান সামগ্ৰী এনেদৰে এতিয়া পানীৰ মাজত আছে আৰু এই সামগ্ৰী যে নষ্ট হৈ গৈছে সেয়াক প্ৰায় নিশ্চিত কাৰণ পানী সোমাইছে কালি ওৰে নিশা পানীৰ মাজত আছিলে আৰু এনেদৰে এতিয়া এয়া সামগ্ৰী পানীৰ মাজত আৰু গুৱাহাটীবাসীয়ে যি দৃশ্য দেখিছে সমগ্ৰ ৰাজ্যবাসীয়ে দেখিছে আৰু বাহিৰৰ পানীৰ কথা ক'বই নালাগে আমি ওলালে এয়া দেখিবলৈ পাইছে আঁঠুৰ ওপৰলৈ যোৱা পানী এতিয়াও পানী আছে আৰু কাষৰ দোকানখনলৈ যাম আমি সেইখনৰ দৃশ্য দেখুৱাম এলবাৰ্টে দেখুৱাব আমি কাষৰ দোকান এখন আছে সেইখনলৈ যাম সেই দৃশ্য দেখুৱাম কেনেদৰে পানী সোমাই সামগ্ৰী নষ্ট হৈছে এয়া হৈছে গুৱাহাটী মহানগৰীৰ এখন দোকানৰ লক্ষাধিক টকাৰ সামগ্ৰী থকা দোকানৰ পৰিৱেশ এখন দোকান দেখিবলৈ পাইছে বিভিন্ন সামগ্ৰী আছে এয়া কিন্তু তাৰ মাজতে পানী আমি ভিতৰলৈ যাম এখন অন্য এখন দোকান বিভিন্ন সামগ্ৰী আছিলে ইয়াত ব্যৱসায় কৰিবলৈ এনেদৰে তেওঁলোকে আশাৰে ৰৈ আছিলে কিন্তু এলবাৰ্টে দেখুৱাইছে দেখিবলৈ পাইছে সামগ্ৰী কেনেদৰে নষ্ট হৈ গৈছে এয়া ফ্ল'ৰৰ ওপৰত বস্তু পৰি আছে
এই এলবাৰ্টে দেখুৱাইছে দেখিবলৈ পাইছে আমি ভিতৰলৈ যাম কিন্তু এয়া বাহিৰৰ পৰাই এই পৰিৱেশ দেখিবলৈ পাইছে কেনেদৰে সামগ্ৰী নষ্ট হৈছে মুঠৰ ওপৰত কালি অহা বৰষুণৰ পিছত সমগ্ৰ গুৱাহাটীবাসীয়ে যি যান্ত্ৰণা ভুগিলে যি যাতনা ভুগিলে তাৰ পিছত এনেদৰে কিন্তু এই সামগ্ৰী নষ্টৰ এখন ভয়াৱহ ছবি মুঠৰ ওপৰত সকলো ফালৰ পৰা কালি শেষ হৈ গৈছে এই বান কোনো পধ্যেই কম নহয় কালি যি বান আহিছিলে সেই বান কিন্তু কম বুলি ক'ব নোৱাৰি আৰু এই দৃশ্য দেখিছে সামগ্ৰী কেনেদৰে নষ্ট হৈছে এখন দোকানৰ সামগ্ৰী নষ্ট হৈ গৈছে আমি ভিতৰলৈ যাম যিসকল ইয়াৰ স্বত্বাধিকাৰী আছে তেওঁলোকৰ লগতো কথা পাতিম কাৰণ তেওঁলোকৰ যথেষ্ট লোকচান হৈছে আৰু এয়া হৈছে অকণমান আহিব এইফালে এয়া যথেষ্ট পিছল হৈ আছে খোজ কাঢ়িবলৈ যথেষ্ট অসুবিধা কাৰণ টাইলছৰ ওপৰত ইয়াত খেলুৱৈ ধৰিছে কালি দিনৰ ভাগৰ পৰা আৰু এনেদৰে এতিয়া আপোনাৰ নে আমি তাত কথা পাতিছিলোঁ আপোনাৰ লগত হয় আৰু এয়া দেখিছে এইখন এখন দোকানৰ পৰিৱেশ এনেদৰে সামগ্ৰী নষ্ট হৈ গৈছে মুঠৰ ওপৰত লাখ লাখ টকাৰ সামগ্ৰী এনেদৰে নষ্ট হৈছে কালি বানৰ পিছত আৰু এই সমস্যা সমাধান কোনে কৰিব অন্তহীন প্ৰশ্ন সেই প্ৰশ্নৰ যেন শেষ নাই উত্তৰ কোনে দিব সেই উত্তৰ যেন কাৰোৱে হাতত নাই কাৰণ সকলোৱে চৰকাৰৰ যি বিভাগীয় মন্ত্ৰী বা বিভাগলৈ অপেক্ষা কৰিবলগীয়া হয় তাৰ বাদে উপায় নাই বাইক কেনেদৰে নষ্ট হৈছে দেখুৱাব এলবাৰ্টে চাওক এখন বাইক এনেদৰে বাইকত পানী সোমাইছে দৃশ্য দেখিবলৈ পাইছে এখন বাইকত এয়া পানী সোমাইছে চাইলেঞ্চাৰেৰে পানী কেনেদৰে গৈছে দেখিবলৈ পাইছে